নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে ইংৰাজী 1 মাৰ্চ 2025 ফাগুন মাহৰ 16 তাৰিখ শনিবাৰ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। লগতে আমি লৈ আহিছোঁ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি সূৰ্য উদয় হ'ব 5:48 আৰু সূৰ্য অস্ত দিব 5:18। আজি তিথি হৈছে আপোনাৰ দ্বিতীয় পক্ষ হৈছে শুক্ল নক্ষত্ৰ, পূৰ্ব ভাদ্ৰ, কাৰণ হৈছে বলৱ, যোগ হৈছে খাদ্য, বাৰ হৈছে শনিবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ মীন ৰাশি। এতিয়া আমি প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আনৰ ইচ্ছাই আপোনাৰ নিজৰ যত্ন লোৱাৰ ইচ্ছাৰ সৈতে সংঘাতত পৰিব। আপোনাৰ আবেগে আপোনাক বাধা দিবলৈ নিদিব আৰু যি কামে আপোনাক আৰামদায়ক অনুভৱ কৰে সেইটো কৰক। দুগ্ধ উদ্যোগৰ লগত জড়িত লোকসকলৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আজি কোনো বিশেষ কাম নকৰাকৈ সহজে মানুহৰ দৃষ্টি নিজৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বহি জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিব পাৰিব। আপোনাৰ কথাই আপোনাৰ পৰিয়ালৰ সদস্যসকলক অসুবিধা দিব পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব। বিবাহিত জীৱনৰ অনেক উপকাৰিতা আজিও লাভ কৰিব পাৰিব। আজি যদি আপুনি এখন বাহন চলায় তেন্তে অলপ সাৱধান হোৱাটো প্ৰয়োজন। কাৰোবাৰ অসাৱধানতাই আপোনাক বহুত মূল্য দিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:40 পৰা 10:38। মনোযোগৰ সময় 8:42 পৰা 9:40। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি সুস্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল এখন ৰাখক। সমাধান হিচাপে আপুনি আজি এখন পকেটত ৰঙা ৰুমাল ৰাখক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি বৃষভ ৰাশি। আজি আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিব আৰু আপোনাক সুখী কৰি ৰাখিব। আজি আপুনি সহজেই ধন সংগ্ৰহ কৰিব পাৰে। মানুহক দিয়া পুৰণি ঋণ ঘূৰাই পাব পাৰে বা নতুন প্ৰকল্প বিনিয়োগ কৰিবলৈ ধন উপাৰ্জন কৰিব পাৰে। আপোনাৰ হাস্যৰসময়ী স্বভাৱটোৱে সামাজিক পৰিৱেশত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব। দিনটোক বিশেষ কৰি তুলিবলৈ মানুহক মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ দিয়ক। যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ জীৱনত কিবা এটা আমোদজনক কথা ঘটিবলৈ অপেক্ষা কৰি আছিল, তেন্তে নিশ্চিতভাৱে তাৰ লক্ষণ দেখা পাব আৰম্ভ কৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা আপুনি হয়তো আজি কিছু অন্যান্য উপহাৰ পাব। যদি আপুনি কিছুমান নতুন কাম আৰম্ভ কৰিছে, তেন্তে আজি আপোনাৰ বাবে এটা ভাল দিন। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 11:37 পৰা 12:36 আৰু মনোযোগৰ সময় হৈছে 8:42 পৰা 9:40। ভাগ্যশালী নম্বৰটো 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি পানীত ৰঙা ফুল উটুৱাই দিলে আপোনাৰ দিনটো আনন্দময় কৰি তুলিব। আপুনি আজি সমাধান হিচাপে পানীত ৰঙা ফুল উটুৱাই দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব। সমাধান হিচাপে আপুনি এইটো কৰিব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি আপোনাৰ ভয় নিৰাময় কৰাৰ সময় আহি পৰিছে। আপুনি বুজিব লাগে যে ই কেৱল শাৰীৰিক শক্তি চুই লোৱাই নহয়, আশুও চুক্তি কৰে। অৰ্থনৈতিক দিশটো অধিক শক্তিশালী হোৱাৰ প্ৰতিটো সম্ভাৱনা। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল, তেন্তে আজি আপুনি সেই ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে। আজি আপোনাৰ ধৈৰ্য্যৰ অভাৱ হ'ব, গতিকে ধৈৰ্য্য ধৰক, কাৰণ আপোনাৰ কঠোৰতাই আপোনাৰ চৌপাশৰ মানুহক দুখী কৰি তুলিব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই ৰাশিটো অতি বিশেষ হ'ব। এনে পৰিৱৰ্তন কৰক যিয়ে আপোনাৰ চেহেৰা বৃদ্ধি কৰিব পাৰে আৰু সম্ভাৱ্য সংগীক আকৰ্ষণ কৰিব পাৰে। দীঘলীয়া ধাৰাবাহিক বিবাদে আপোনাৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে, গতিকে ইয়াক সহজভাৱে লোৱাটো সঠিক নহ'ব। আজি আপুনি খঙত পৰিয়ালৰ কোনো সদস্যক ভাল বা বেয়া কথা ক'ব পাৰে।
আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 10:38 পৰা 11:37 আৰু মনোযোগৰ সময় 1:32 পৰা 2:29 ভাগ্যশালী নম্বৰটো হৈছে 5 শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধান: আজি ৰঙা কাপোৰ এখন দুমুঠি মচুৰ দাইল বান্ধি ভিক্ষাৰীক দিলে পাৰিবাৰিক জীৱনত সুখৰ সৃষ্টি হ'ব। আজি আপুনি মচুৰ দাইল 2 মুঠি ৰঙা কাপোৰত বান্ধি কিনে ভিক্ষাৰীক দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশি। আজি হৃদৰোগীয়ে কফি এৰি দিয়াৰ উপযুক্ত সময় এইটোৱে। এতিয়া ইয়াৰ পৰা অলপ ব্যৱহাৰ কৰিলেও হৃদযন্ত্ৰত অতিৰিক্ত চাপ পৰিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ লোকক ভ্ৰমণলৈ লৈ যাব পাৰে আৰু আপুনি হয়তো বহু টকা খৰচ কৰিব পাৰে। আনৰ দুখ বিচাৰি উলিওৱাৰ অপ্ৰয়োজনীয় কামে আত্মীয়ৰ পৰা সমালোচনা আপোনাৰ ফালে ঘূৰাই আনিব পাৰে। আপুনি বুজিব লাগিব যে এয়া কেৱল সময় অপচয় আৰু ইয়াৰ পৰা একো লাভ নহয়। আপোনাৰ এই অভ্যাসটো সলনি কৰিলে ভাল হ'ব। আজি আপোনাৰ প্ৰিয়জনৰ লগত ভাল ব্যৱহাৰ কৰক। দিনটোৰ শেষত আজি আপুনি আপোনাৰ পৰিয়ালৰ লোকক সময় দিব বিচাৰিব, কিন্তু এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কাজিয়া হ'ব পাৰে আৰু আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে। সৰু কথাত আপোনাৰ পত্নীৰ মিছা কথাত আপুনি আঘাত অনুভৱ কৰিব পাৰে। ব্যৱসায়ত লাভ কৰাটো আজি এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এক সোণালী সপোনৰ দৰে হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:42 পৰা 9:40 আৰু মনোযোগৰ সময় হৈছে 1:32 পৰা 2:29। ভাগ্যশালী নম্বৰটো 8 শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো আজি ভৈৰৱ মন্দিৰত গাখীৰ আগবঢ়ালে পাৰিবাৰিক জীৱন সুচাৰুৰূপে চলিব। আজি সমাধান হিচাপে আপুনি ভৈৰৱ মন্দিৰত গাখীৰ দিলে আপোনাৰ ভাল হ'ব। সিংহ ৰাশি। জীৱনৰ প্ৰতি দুখৰ দৃষ্টিভংগী ৰখাৰ পৰা বিৰত থাকক। ক্ষুদ্ৰ উদ্যোগ কৰা লোকসকলে আজি তেওঁলোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা কিছু পৰামৰ্শ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি বাকী থকা ঘৰুৱা কাম-কাজ আৰু ঘৰুৱা কাম-কাজৰ ক্ষেত্ৰত ভাল দিন। দিনটোক বিশেষ কৰি তুলিবলৈ মানুহক মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ দিয়ক। আলোচনা চক্ৰ আৰু প্ৰদৰ্শনী আদিয়ে আপোনাক নতুন তথ্য আৰু তথ্য প্ৰদান কৰিব। যদি আপুনি আপোনাৰ বিবাহ জীৱনত দীৰ্ঘদিন ধৰি অসুখী হৈ আছে, তেন্তে আজি আপুনি অনুভৱ কৰিব পাৰে যে পৰিস্থিতি ভাল হৈছে। আজি আপুনি আপোনাৰ কথাক গুৰুত্ব দিবলৈ ৰচনা কৰা কথা ক'ব পাৰে। আপোনালোকক মোৰ পৰামৰ্শ হ'ব যে এইটো নকৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 2:29 পৰা 3:27 আৰু মনোযোগৰ সময় হৈছে 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি দুখীয়া মানুহক সিজোৱা মুখ খুৱাই দিলে স্বাস্থ্য উন্নতি ঘটিব। আজি সমাধান হিচাপে আপুনি দুখীয়া মানুহক সিজোৱা মুখ খুৱাওক, বইল কৰি কিনে মুখ খুৱাওক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি কন্যা ৰাশি। আজি আপোনাৰ কামবোৰ একাষৰীয়া কৰি কিছু জিৰণি লৈ আপোনাৰ আগ্ৰহৰ কাম এটা কৰক। অৱশেষত আপুনি আপোনাৰ দীৰ্ঘদিনীয়া ক্ষতিপূৰণ আৰু ঋণ আদি পাব। পাৰিবাৰিক অনুষ্ঠানত আপুনি সকলোৰে দৃষ্টি কেন্দ্ৰবিন্দু হ'ব। আপোনজনৰ অবিহনে সময় কটাবলৈ অসুবিধা পাব। আজি আপুনি কথাবোৰ সঠিকভাৱে বুজিবলৈ চেষ্টা কৰা উচিত, নহ'লে ইয়াৰ বাবে আপুনি আজৰি সময়ত এইবোৰ কথা ভাবি থাকিব আৰু সময় নষ্ট কৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু দিনৰ শেষত আপোনাৰ পত্নী আপোনাৰ সমস্যাৰ প্ৰতি সহানুভূতিশীল হ'ব। আজি আপোনাৰ টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণ হ'ব পাৰে পূৰ্বতে কৰা কিছু বিনিয়োগ। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:29। মনোযোগৰ সময় আছে 8:42 পৰা 9:40। ভাগ্যশালী নম্বৰটো হৈছে 5 শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি অন্ধ লোকক সেৱা কৰাটো প্ৰেম জীৱনৰ বাবে ভাল হ'ব। আপুনি অন্ধ লোকক সেৱা কৰা মানে আপুনি ভৰিত ধৰি এইটো নহয়, যেনেকৈ পাৰে খোৱা বস্তু দি হওক, পইচা দি হওক, যেনেকৈ পাৰে সহায় কৰক, তেতিয়া আপোনাৰ ভাল হ'ব।
তুলা ৰাশি আজি ধৈৰ্য ধৰিব, কাৰণ আপোনাৰ জ্ঞান আৰু প্ৰচেষ্টাই আপোনাক নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব। অভাৱনীয় লাভ বা জল্পনা কল্পনাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপুনি লগত থকা মানুহবোৰ আপোনাৰ লগত বৰ সুখী নহ'ব। আপুনি যিয়ে নকৰক কিয় স্পষ্ট বুজাবুজিৰ জৰিয়তে আপুনি আপোনাৰ পত্নী স্বামীক আৱেগিক সহায় আগবঢ়াব পাৰিব। আজি আপুনি হয়তো শহুৰেকৰ পৰা কিছু বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপোনাৰ মনটো দুখী হৈ পৰিব পাৰে আৰু আপুনি চিন্তাত বহু সময় নষ্ট কৰিব পাৰে। শিশু বা বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাৰ বৈবাহিক জীৱনত পৰোক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। আজি আপোনাৰ কোনো ব্যৱসায়ী ব্যক্তিৰ লগত কাজিয়া হ'ব পাৰে, গতিকে আপোনাৰ খং নিয়ন্ত্ৰিত ৰাখক। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 1:32 পৰা 2:29। মনোযোগৰ সময় 10:31 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 7 আৰু ক্ৰিমি বগা বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি কপাল আৰু নাভিত বগা চন্দনৰ তিলক লগালে পাৰিবাৰিক জীৱন উন্নত হ'ব। আজি আপুনি সমাধান হিচাপে কপাল আৰু নাভিত বগা চন্দনৰ ফোট লগাওক, তেতিয়া আপোনাৰ ভাল হ'ব। বিশেষকৈ আজি অপ্ৰয়োজনীয় মানসিক চাপ আৰু চিন্তাই জীৱনৰ পৰা ৰস চুহি উলিয়াই আপোনাক সম্পূৰ্ণৰূপে চুহিব পাৰে। এই অভ্যাসবোৰ এৰি দিয়াটোৱে উত্তম, নহ'লে আপোনাৰ সমস্যা বৃদ্ধিহে কৰিব। আপোনাৰ অতিৰিক্ত ধন নিৰাপদ ঠাইত ৰাখক, যিবোৰ আপুনি ভৱিষ্যতে উদ্ধাৰ কৰিব পাৰিব। পৰিয়ালত নতুন এজন সদস্যৰ আগমনৰ খবৰে আপোনাক ৰোমাঞ্চিত কৰি তুলিব। উদযাপনৰ আয়োজন কৰি এই সুখ সকলোৰে লগত শ্বেয়াৰ কৰক। প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই দিনটো অতি বিশেষ হ'ব। আজি এনেকুৱা এটা দিন যেতিয়া কামবোৰ আপুনি বিচৰা ধৰণে নহ'ব। আপোনাৰ পত্নীৰ বাবে আপুনি অনুভৱ কৰিব যে তেওঁৰ বাবে আপুনি পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। জীৱনৰ সোৱাদ নিহিত হৈ আছে সুখাদ্য খাদ্য সোৱাদ। এই কথা আজি আপোনাৰ মনলৈ আহিব পাৰে, কাৰণ আজি আপোনাৰ ঘৰতে সুস্বাদ্য প্ৰস্তুত কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 2:29 পৰা 3:27। মনোযোগৰ সময় 10:38 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 9। শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো আজি আপোনাৰ প্ৰিয় দেৱতাক ৰঙা সেন্দুৰ আগবঢ়ালে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আপোনাৰ প্ৰিয় দেৱতা বুলি কোৱা হৈছে, কিন্তু আপুনি যিটো দেৱতাক আপুনি স্তুতি কৰে সেই দেৱতাটোক ৰঙা সেন্দুৰ আগবঢ়াওক, তেতিয়া আপোনাৰ ভাল হ'ব। ধনুৰাশি আজি আনক সমালোচনা কৰাৰ অভ্যাসৰ বাবে আপুনিও সমালোচনাৰ বলি হ'বলগীয়া হ'ব পাৰে। আপোনাৰ হাস্যৰস অক্ষত ৰাখক আৰু কঠোৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকক। এনে কৰিলে আপুনি আপোনাৰ কঠোৰ মন্তব্যৰ পৰা সহজে মুক্তি পাব। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব, কাৰণ ঘৰৰ এজন বয়োজ্যেষ্ঠই আজি আপোনাক টকা দিব পাৰে। আপোনাৰ হাস্যৰসময়ী স্বভাৱটোৱে সামাজিক সমাৱেশত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব। আপোনাৰ শক্তিৰ মাত্ৰা উচ্চ হৈ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাৰ বাবে বহু সুখৰ কাৰণ বুলি প্ৰমাণিত হ'ব। আপুনি মনত ৰখাৰ প্ৰয়োজন যে ঈশ্বৰে নিজকে সহায় কৰা সকলক সহায় কৰে। আজি আপুনি আকৌ এবাৰ আপোনাৰ পত্নীৰ প্ৰেমত পৰিব। সম্পৰ্কৰ বাহিৰেও আপোনাৰ নিজৰ এখন পৃথিৱী আছে আৰু সেই পৃথিৱীত আজি আপুনি প্ৰৱেশ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 8:42 পৰা 9:40। মনোযোগৰ সময় হৈছে 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং গোলপীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি গছ-গছনিবোৰক পানী দিব। মানে গছ-গছনি বুলি কোৱা হৈছে, কিন্তু আপোনাৰ ধৰক কিবা এজন খেতি বাতি কৰিছে তাতো পানী যোগান ধৰক। মুঠতে গছ-গছনি পানী যোগান ধৰক, তেতিয়া আপোনাৰ ভাল হ'ব। মকৰ ৰাশি আজি মানসিক চাপ দূৰ কৰিবলৈ পৰিয়ালৰ সদস্যৰ পৰা সহায় লওক। মুকলি হৃদয়েৰে তেওঁলোকৰ সহায় গ্ৰহণ কৰক। নিজৰ অনুভৱবোৰ দমন বা লুকুৱাব নালাগে। নিজৰ আৱেগৰ আনৰ আগত ভাগ কৰিলে লাভজনক হ'ব। গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে লাভজনক হ'ব আৰু এই সমৃদ্ধি কঢ়িয়াই আনিব।
পৰিয়ালৰ অনুষ্ঠানত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰি। আপোনাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অৱশ্যে সাৱধান হওক। ভাল বন্ধুবোৰো এনেকুৱা এটা সম্পদৰ দৰে যিটো গোটেই জীৱন হৃদয়ৰ ওচৰত ৰখা হয়। আপোনাৰ প্ৰিয়জনে আপোনাৰ পৰা প্ৰতিশ্ৰুতি দাবী কৰিব, কিন্তু আপুনি পূৰণ কৰিব নোৱাৰিব, প্ৰতিশ্ৰুতি নিদিব। আপোনাৰ হাস্যৰ সময় আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ ওচৰত বিবাহিত জীৱন উপভোগ কৰাৰ যথেষ্ট সুযোগ আছে। আজি আপুনি আপোনাৰ ঘৰৰ টেৰেছত পৰি মুকলি আকাশৰ ছাঁ ভাল পাব। আজি আপোনাৰ ইয়াৰ বাবে যথেষ্ট সময় থাকিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 10:38 পৰা 11:37। মনোযোগৰ সময় আছে 9:40 পৰা 10:38। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পূব দিশ। সমাধান: আজি গাখীৰ, দৈ, ঘিউ, কৰ্পূৰ আৰু বগা ফুল দান কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। সমাধান হিচাপে আপুনি দান কৰক। আজি যিকোনো মানুহক কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। কুম্ভ ৰাশি: আজি আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ বন্ধু-বান্ধৱীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। পিছে এই সময়ত আপুনি ধনতকৈ তেওঁলোকৰ স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব লাগে। মুঠতে এটা উপকাৰী দিন, কিন্তু আপুনি ভাবিছিল যে যিজনক আপুনি চকু মুদি বিশ্বাস কৰিব পাৰে তেওঁ আপোনাৰ বিশ্বাস ভাঙিব পাৰে। বন্ধুত্বৰ তীব্ৰতাৰ বাবে ৰোমাঞ্চ ফুলি উঠিব পাৰে। আপোনাৰ পচন্দ আত্মবিশ্বাসৰ সুবিধা লওক। ওলাই যাওক আৰু কিছুমান নতুন সুযোগ আৰু বন্ধুত্ব গঢ়ি তোলক। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বিবাহিত জীৱনত প্ৰভাৱ পৰিব পাৰে। যদি আপুনি বিয়া হৈ আছে তেন্তে আজি আপোনাৰ ঘৰলৈ আপোনাৰ সন্তানৰ পৰা কিছু অভিযোগ আহিব পাৰে, যিয়ে আপোনাক বিচলিত কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 11:37 পৰা 12:34 আৰু মনোযোগৰ সময় আছে 1:32 পৰা 2:29। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং বাদামী, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে ঘৰত সূৰ্যৰ পোহৰ অহাৰ ব্যৱস্থা কৰক। স্বাস্থ্যৰ উপকাৰৰ ভাল, আপুনি আজি ঘৰৰ সুৰুঙাই দি ঘৰৰ ভিতৰত সূৰ্যৰ পোহৰ আহিব দিয়ক। খিৰিকী খুলি দিয়ক, যিকোনো প্ৰকাৰে আপোনাৰ সুৰুঙাই দি সূৰ্যৰ পোহৰ আহিব। মীন ৰাশি: আজি দীৰ্ঘদিন ধৰি চলি থকা বেমাৰৰ পৰা আপুনি সকাহ পাব পাৰে। দীৰ্ঘদিন বিনিয়োগ কৰিলে লাভ পাব পাৰে। শিশুৰ স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিকসকলৰ পৰা আঁতৰত থকা মানুহবোৰৰ হয়তো আজি প্ৰেমিকৰ স্মৃতিয়ে খেদি ফুৰে। ৰাতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰেমিকৰ লগত ফোনত কথা পাতিব পাৰে। এই ৰাশিৰ মানুহে আজি নিজৰ বাবে বহু সময় পাব। এই সময়খিনি আপুনি আপোনাৰ দুখ সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। কিতাপ পঢ়িব পাৰে বা আপোনাৰ প্ৰিয় সংগীত শুনিব পাৰে। বহুদিনৰ মূৰত হয়তো আপোনাৰ পত্নীৰ লগত বহু সময় কটোৱাটো সুযোগ পাব। এই সকলো মানুহৰ লগত সময় কটোৱাৰ পিছত সন্ধিয়াৰ গোটেই সময়খিনি আপুনি আপোনাৰ পত্নীক দিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 12:36 পৰা 1:32। মনোযোগৰ সময় আছে 10:38 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং আছে ৰূপালী, বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি যিমান পাৰি অনুশাসিত জীৱন যাপন কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন ভাল হ'ব। অনুশাসিত জীৱন যাপন কৰক আজি, তেতিয়া আপোনাৰ ভাল হ'ব। শেষত এটা কথা, আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কমেণ্ট কৰিব। আজিলৈ আপোনালোকক ধন্যবাদ যাচিছোঁ।